নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও পুৱাৰ 8টা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। আজি পুৱাৰ প্ৰথমটো এটা বহুতে গুৰুত্বপূৰ্ণ এটা খবৰলৈ আহিছে। প্ৰথম খবৰটো হৈছে কংগ্ৰেছ AUDFৰ শাসনলৈ আহিলে হিন্দু মন্দিৰলৈ যাব পাৰিবনে নাই, বদৰুদ্দিন আজমলক প্ৰশ্ন কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সভাই সমিতিয়ে বদৰুদ্দিন আজমলে কৈছে যে বিজেপি চৰকাৰ আহিলে মছজিদ ভাঙিব, কিন্তু মই বদৰুদ্দিন আজমলক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে কংগ্ৰেছ AUDF শাসনলৈ আহিলে হিন্দু মন্দিৰলৈ যাব পাৰিবনে নাই। নলবাৰীত বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প সমাৰোহত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সভাত মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু বদৰুদ্দিন আজমলক সমালোচনাৰে থকা সৰকা কৰে। ভাষণত মন্ত্ৰী শৰ্মাই কয় যে বাবৰৰ দৰে আক্ৰমণকাৰীয়ে ভাঙিছিল ৰামচন্দ্ৰৰ মূৰ্তি, কামাখ্যা মন্দিৰৰ ওপৰত আক্ৰমণ চলিছিল আৰু আধুনিক যুগত বদৰুদ্দিন আজমলক সৈনিকসকলৰ মহাপুৰুষ শংকৰদেৱৰ পবিত্ৰ ভূমিত আক্ৰমণ কৰিছে। বিজেপি কাৰ্যকৰ্তা যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈকে দিছপুৰ 100 কিলোমিটাৰ ভিতৰত বদৰুদ্দিন আজমল আৰু কংগ্ৰেছক সোমাবলৈ দিয়া নহ'ব। ইফালে মন্ত্ৰী শৰ্মাই আগন্তুক নিৰ্বাচন অসমীয়াৰ বাবে জীৱন মৰণৰ নিৰ্বাচন বুলি উল্লেখ কৰে। শৰ্মাই কয় যে অসমৰ বুকুত কিছুমান মিয়া কবিতা লিখিব খোজে, কিছুমানে মিয়া স্কুল বনাব খোজে, কিছুমানে শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম বনাব খোজে, কিন্তু আসনত বিজেপি যিমান দিনলৈকে জীয়াই থাকিব, সিমান দিনলৈ অসমত কেৱল শংকৰ আৰু মাধৱৰ জয়গান গোৱা হ'ব। কোনো ধৰণৰ মিয়া মিউজিয়াম স্কুল গঠন কৰিবলৈ দিয়া নহ'ব। অচল হৈ পৰিব ৰাজ্যৰ 27 জানুৱাৰীৰ পৰা অসমত নচলিব এখনো বাছ, ট্ৰেকাৰ, অটোৰিক্সা আৰু ই ৰিক্সা। অচল হৈ পৰিব ৰাজ্যৰ 27 জানুৱাৰীৰ পৰা অসমত নচলিব এখনো বাছ, ট্ৰেকাৰ, অটোৰিক্সা, ই ৰিক্সা। মটৰ চালক কৰ্মচাৰীসকলৰ অসুবিধাৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে মটৰ পৰিবহণ সন্থাই, যাৰ পৰিপ্ৰেক্ষিতত 24 ঘণ্টাৰ বাবে চকা বন্ধৰ ঘোষণা কৰিছে। লকডাউনৰ সময়ত 7 মাহ ধৰি যান বাহন বন্ধ হৈ আছিল, যদিও সেই সময়ত চৰকাৰৰ পৰা কোনো সাহায্য লাভ নকৰাৰ অভিযোগ মটৰ চালক কৰ্মচাৰীৰ। চৰকাৰৰ অমনোযোগিতাৰ অভিযোগ তুলি 27 জানুৱাৰীৰ পৰা 24 ঘণ্টা চকা বন্ধ ঘোষণা কৰিছে মটৰ পৰিবহণ সন্থাই। লগতে 12 আৰু 13 ফেব্ৰুৱাৰীত 48 ঘণ্টীয়া চকা বন্ধৰ আহ্বান। দীঘলীয়া প্ৰতিবাদৰ অংশস্বৰূপে চৰকাৰে যদি এই বন্ধৰ সময়তো চৰকাৰে কোনো সমাধান নিদিয়ে, তেতিয়া ফেব্ৰুৱাৰী মাহৰ 25, 26 আৰু 27 তাৰিখে পুনৰ 72 ঘণ্টীয়া চকা বন্ধ ঘোষণা কৰিব। অৱশ্যে এই চকা বন্ধৰ সময়ত জৰুৰীকালীন সেৱা চলি থাকিব। ৰাজ্যৰ NPS কৰ্মচাৰীলৈ গ্ৰেজুইটি, চৰকাৰক কৃতজ্ঞতা জ্ঞাপন কৰ্মচাৰী পৰিষদৰ। ৰাজ্য চৰকাৰৰ NPSৰ অন্তৰ্ভুক্ত কৰ্মচাৰীসকলৰ বাবে সুখবৰ। সদৌ অসম কৰ্মচাৰী পৰিষদে জনোৱা আবেদন আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে অনুষ্ঠিত আলোচনাৰ সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰে NPSৰ অন্তৰ্ভুক্ত কৰ্মচাৰীৰ বাবে অৱসৰকালীন গ্ৰেজুইটি ব্যৱস্থা প্ৰৱৰ্তন আৰু অনুমোদন জনাইছে। কৰ্মচাৰী পৰিষদৰ সভাপতি প্ৰদীপ দত্ত আৰু সাধাৰণ সম্পাদক মৃণাল দাসে এক বিবৃতিত কয় যে নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি আওতাত থকা কৰ্মচাৰীসকলক অৱসৰ পাছত গ্ৰেজুইটি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণৰ ফলত একাংশ কৰ্মচাৰী তৎকালে উপকৃত হ'ব। বিশেষকৈ যোৱা 2013 বৰ্ষত অসম চৰকাৰে এক সিদ্ধান্ত মৰ্মে প্ৰাদেশিকৰণ কৰা বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকল আৰু বিভিন্ন বিভাগত অস্থায়ী ভিত্তিত কৰ্মৰত যিসকল কৰ্মচাৰীৰ চাকৰি 2005 চনৰ পাছত নিয়মীয়াকৰণ কৰা হৈছিল, সেইসকল কৰ্মচাৰী বিশেষভাৱে লাভৱান হ'ব। কাৰণ তেনে প্ৰক্ৰিয়াৰে নিয়মে নিযুক্তি লাভ কৰা বহুসংখ্যক কৰ্মচাৰীৰ অৱসৰ গ্ৰহণৰ সময় সমাগত আৰু সেইসকল কৰ্মচাৰীয়ে প্ৰথমে অৱসৰ গ্ৰহণৰ সময়ত এক সন্তোষজনক আৰ্থিক সকাহ পাবলৈ সক্ষম হ'ব। ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণৰ বাবে কৰ্মচাৰী পৰিষদে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জনোৱাৰ লগতে এই ব্যৱস্থাৰ দ্বাৰা উপকৃত হ'বলগীয়া কৰ্মচাৰীসকলক শুভেচ্ছা জ্ঞাপন কৰে। বিবৃতিটোত পৰিষদে নতুন ৰাষ্ট্ৰীয় পেঞ্চন নীতি বাতিল কৰাৰ দাবীত শীঘ্ৰে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰদান কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে 2005 চনৰ 1 ফেব্ৰুৱাৰীৰ পাছত নতুনকৈ নিযুক্তি লাভ কৰা ৰাজ্যিক কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ আৰ্হিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত বাধ্যতামূলকভাৱে অন্তৰ্ভুক্ত কৰে। উক্ত আঁচনিত অন্তৰ্ভুক্ত কৰ্মচাৰীসকলৰ ভাৰত চৰকাৰে 2016 চনৰ 26 আগষ্টত এক নিৰ্দেশনা যোগে নং 7/5/2012 PW1B মৃত্যু আৰু অৱসৰকালীন গ্ৰেজুইটি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰে। সেইসকল কৰ্মচাৰীয়ে কেন্দ্ৰীয় অসামৰিক সেৱা পেঞ্চন আইন 1972 মৰ্মে সুবিধা লাভ কৰিব। যিহেতু অসম চৰকাৰে ভাৰত চৰকাৰৰ আৰ্হিত ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিত ৰাজ্যিক কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰিছে,
সেই ৰাজ্য চৰকাৰে কৰ্মচাৰীসকলৰ বাবে অসম সেৱা পেঞ্চন আঁচনি 1969 অনুসৰি মৃত্যু আৰু অৱসৰকালীন গ্ৰেজুৱেটিৰ দিয়াৰ বাবে কৰ্মচাৰী পৰিষদে ৰাজ্য চৰকাৰক দাবী জনায়। যোৱা বছৰ 15 জুলাইত পৰিষদৰ তৰফৰ পৰা ৰাজ্য চৰকাৰক এখন স্মাৰক পত্ৰ যোগে বিষয়টোত নিষ্পত্তি কৰাৰ দাবী উত্থাপন কৰে। কৰ্মচাৰী পৰিষদৰ এই হেঁচাৰ পৰিপ্ৰেক্ষিতত অৱশেষত ৰাজ্য চৰকাৰে NPSৰ কৰ্মচাৰী গ্ৰেজুৱেটি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৰহোলাত আছুৰ কলা পতাকা উত্তোলন কাৰ প্ৰতিলিপি দাহ। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে অসম আৰু অসমীয়াৰ আৱেগ অনুভূতিক ভৰিৰে মোহাৰি বলপূৰ্বকভাৱে নাগৰিকত্ব সংশোধনী আইন জাপি দিয়াৰ প্ৰতিবাদত আৰু এখন আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম আগমনৰ সময়ত বৰহোল আঞ্চলিক ছাত্ৰ সন্থাই বৰহোল চাৰিআলি মাজমজিয়াত কাৰৰ প্ৰতিলিপি দাহ কৰি আৰু বৰহোলাৰ বিভিন্ন ঠাইত কলা পতাকা উত্তোলনেৰে প্ৰতিবাদ সাব্যস্ত কৰে। কাৰ্যসূচীত বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ভাস্কৰ জ্যোতি নেওগ, সম্পাদক প্ৰদীপ বৰুৱা, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য পাঠক, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা মানৱ সোণোৱাল, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক বিপ্লৱ সোণোৱাল লগতে বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আৰু 8টাকৈ প্ৰাথমিক গোট ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিত থাকে। BTR চুক্তিৰ বৰ্ষৰ পূৰ্তিত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে 500 কোটি টকাৰ পেকেজ। কুকুৰাঝাৰ গ্ৰীণফিল্ডত আজিৰে পৰা 27 জানুৱাৰীলৈ অনুষ্ঠিত হৈছে BTR চুক্তি বৰ্ষৰ পূৰ্তি অনুষ্ঠান। আজি গৃহমন্ত্ৰী অমিত শ্বাহক উপস্থিত থকা অনুষ্ঠানটোত বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই BTR আৰু ৰাস্তা ঘাটৰ উন্নয়নৰ বাবে 500 কোটি টকাৰ পেকেজ ঘোষণা কৰে। এই পেকেজক গুডউইল পেকেজ ৰূপে ঘোষণা কৰি মন্ত্ৰী ডক্টৰ শৰ্মাই কয়, মই এই কথা ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে কালি ৰাজ্য চৰকাৰে BTR ৰাস্তা ঘাট উন্নয়নৰ বাবে গুডউইল পেকেজ 500 কোটি টকাৰ অনুমোদন জনাইছে। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যোৱাটো BTR নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিয়া অনুযায়ী অহা 30 দিনৰ ভিতৰত বাক্সা আৰু চিৰাঙত নতুন মডেল কলেজ নিৰ্মাণ কাৰ্যত আগবাঢ়িম। নিৰ্বাচনৰ সময়ৰে প্ৰতিশ্ৰুতি মৰ্মে ওদালগুৰিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এটা নতুন কেম্পাছ খুলিবৰ ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আনহাতে তামোলপুৰত পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণ কাম অহা 29 তাৰিখৰ ভিতৰত আৰম্ভ কৰাৰ বিষয়টো উল্লেখ কৰে ডক্টৰ শৰ্মাই। কাৰ বিৰোধীৰ দৰে মাইৰং আঞ্চলিক ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ, আৰক্ষীৰ বাধা, 16 জনক আটক। কা বিৰোধিতাৰে ৰাজ্যজুৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যৰ আছুসমূহ আঞ্চলিকে প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ কাৰ্যকৰ্তাসকলে। ঐতিহাসিক মায়ংটোত মায়ং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তীব্ৰ আন্দোলন গঢ়ি তোলা হয়। কা বিৰোধী আন্দোলনত উত্তাল প্ৰতিবাদ কৰে ৰাজপথ। মায়ং আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্ৰতিবাদত আৰক্ষীয়ে বাধা দিয়ে আছু কৰ্মীক। ইফালে প্ৰতিবাদ কৰাৰ বাবে 16 জন আছু কৰ্মীক আটক কৰে মায়ং আৰক্ষীয়ে। অনলাইন যোগে তাত শিক্ষকক মিউচুৱেল বদলীকৰণৰ দিহা কৰাৰ আহ্বান তাত শিক্ষকৰ। অসম চৰকাৰৰ শিক্ষা বিভাগে 2012 চনত অনুষ্ঠিত কৰা শিক্ষকৰ যোগ্যতা পৰীক্ষা চমুকৈ টেটত উত্তীৰ্ণ হৈ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে শিক্ষকতাৰ চাকৰিত নিযুক্তি হোৱা 6 বছৰৰ অধিক কাল অতিক্ৰম হ'ল। মেধাৰ ভিত্তিত নিযুক্তি পোৱা এইসকল শিক্ষক শিক্ষয়িত্ৰীৰ চাকৰি মোহত অথবা পেটৰ তাৰণত আজি দূৰ দূৰণি বিদ্যালয়ত পাঠদান কৰিবলৈ বাধ্য হৈ আছে। মিউচুৱেল বদলীকৰণৰ বাবে চৰকাৰে এই শিক্ষকসকলক বাসস্থানৰ নিকটৱৰ্তী বিদ্যালয় বদলীকৰণৰ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই, যাৰ ফলত শিক্ষকসকলে বহু অসুবিধাৰ মাজেৰে পাঠদান কৰিবলগীয়া পৰিছে। ইফালে শেহতীয়া চৰকাৰী আইন মতে প্ৰথমে নিযুক্তি লাভ কৰা বিদ্যালয়ত একেৰাহে 10 বছৰ শিক্ষকতা কৰাৰ পাছতহে বদলি কৰা আবেদন কৰিব পাৰিব শিক্ষকে। অৱশ্যে চৰকাৰে এজনে শিক্ষক বদলীকৰণ প্ৰক্ৰিয়া বন্ধ ৰাখিলেও চৰকাৰে যোৱা বৰ্ষসমূহৰ দৰে এই বছৰো যথাশীঘ্ৰে এইসকল টেট উত্তীৰ্ণ শিক্ষকসকলক তেওঁলোকৰ সুবিধাজনক স্থানৰ বিদ্যালয়ত শিক্ষকতা কৰিব পৰাকৈ মিউচুৱেল ট্ৰান্সফাৰ যোগেদি বদলীকৰণ সিদ্ধান্ত গ্ৰহণ কৰিবৰ বাবে অসমৰ শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰ অনুৰোধ জনাইছে। এক দেশ শ্ৰেষ্ঠ দেশ আমি নিৰ্মাণ কৰিম, আমি একেলগে জীয়াম। BTR চুক্তিৰ প্ৰথম বৰ্ষৰ প্ৰতি অনুষ্ঠানত উদ্যাক্ত ভাষণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। যোৱা বছৰ আজিৰ দিনটোত স্বাক্ষৰিত হৈছিল ঐতিহাসিক BTR চুক্তি আৰু BTR চুক্তিৰ প্ৰথম বৰ্ষ পূৰ্তি উপলক্ষে আজি কোকৰাঝাৰত আয়োজন কৰা হৈছে আৰম্ভপূৰ্ণ অনুষ্ঠান। এই অনুষ্ঠানত উপস্থিত আছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আৰম্ভ কৰি বহুকেইজন মন্ত্ৰী সাংসদে অংশগ্ৰহণ কৰিছে। অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্যাক্ত ভাষণ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ দিনটোত অতি স্মৰণীয় দিন। BTR চুক্তিৰ পিছত শান্তি আৰু উন্নয়নৰ পৰিৱৰ্তন আৰম্ভ হৈছে। NDFBৰ অস্ত্ৰধাৰী সদস্যসকলে অস্ত্ৰ সম্বৰণ কৰাৰ পিছতে শান্তি ঘূৰি আহিছে এই 4খন জিলাত। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ভাৰত আৰু অসমক আত্মনিৰ্ভৰশীল কৰাত এই অঞ্চলৰ ৰাইজে বিশেষ সহায় কৰিব। সকলো মৌলিক সমস্যা সমাধান আমি কৰিম। BTR সকলো দফা আমি ৰূপায়ণ কৰিম। এক দেশ শ্ৰেষ্ঠ দেশে আমি নিৰ্মাণ কৰিম। আমি একেলগে জীয়াই থাকিম। ঘৰত সুৰা ৰাখিবলৈ এতিয়াৰে পৰা ল'ব লাগিব লাইচেন্স, চৰকাৰে কৰিলে ঘোষণা।
ঘৰত সুৰা ৰাখিবলৈ এতিয়াৰে পৰা ল'ব লাগিব লাইচেন্স। উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে মঞ্জুৰ কৰিছে ৰাজ্যখনৰ নতুন আবকাৰী নীতিত। উত্তৰ প্ৰদেশ চৰকাৰে নিজৰ বাবে বা পাৰ্চনেল বাৰত নিৰ্ধাৰিত হিচাপতকৈ অধিক সুৰা ৰাখিবলৈ লাইচেন্স লোৱাৰ ব্যৱস্থা কৰিছে। এই লাইচেন্স লাভ কৰিবলৈ প্ৰতি বছৰে 12,000 টকা ফিজ জমা দিব লাগিব। নতুন নীতি অনুসৰি এজন ব্যক্তি বা এঘৰৰ বাবে মাত্ৰ 6 লিটাৰ মদ ক্ৰয় কৰিব পাৰিব, কিন্তু ইয়াতকৈ বেছিকৈ ৰাখিব হ'লে ল'ব লাগিব লাইচেন্স। উল্লেখ্য যে ৰাজ্যখনৰ আবকাৰী বিভাগে 2020 আৰু 21 বৰ্ষত 28,300 কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিছিল, কিন্তু ইয়াৰ বিপৰীতে 2021-22 বৰ্ষত ইয়াতকৈ 6,000 কোটি অধিক ৰাজহ প্ৰাপ্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।